নমস্কাৰ মোৰ ইউটিউব চেনেল স্পনানিজ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু মই নতুন এটা ভিডিঅ' আপোনালোকলৈ বুলি আগবঢ়াই দিছোঁ। আজি মই কাব্য আলোচনী ৰদালিৰ কেইটিমান কবিতা আপোনালোকলৈ বুলি আগবঢ়াই দিছোঁ। এয়া হ'ল জানুৱাৰী সংখ্যাৰ ৰদালি আৰু এই ৰদালিৰে কেইগৰাকীমান কবিৰ কবিতা মই কৰিছোঁ, শুনিবচোন কেনেকুৱা হৈছে জনাব। প্ৰথমটো কবিতা পাঠ কৰিবলৈ আগবাঢ়িছোঁ। যোৰহাটৰ কবিতা বৰদলৈ বাইদেউৰ কবিতা। কবিতাৰ শিৰোনাম নিৰ্জনতা। নিৰ্জনতা কবিতা বৰদলৈ। সীমাহীন ভালপোৱা মোৰ তোৰ সৈতে, আপোন পাহৰা হওঁ মই তোৰ আলিংগনত, স্বপ্নৰ সৌধ সাজো তোৰ অলক্ষিতে, উৰি যাওঁ পাখি মেলি ভেজা দিতুকে, কিমান মনোৰম এই একাত্মতা সংগোপনে কৰে। দাপোনৈ সোমাই যাওঁ কুৰুকি ভিতৰলে, ভাৱনাৰ সাগৰত ধুমুহা বলে, মৃদু স্পন্দন হয় ৰন্ধ্ৰে ৰন্ধ্ৰে, কেতিয়াবা আবেগৰ জোৱাৰত অশ্ৰু নিগৰে, কেতিয়াবা তৃপ্তিত মুকুতা সৰে, অতীত বৰ্তমানৰ কইনাত নিবিড় হয়, তোৰে সৈতে সজা ভঙা খেলবোৰ, কিমান অপেক্ষা তোৰ বাবে। সৰ্বত্ৰ কোলাহলৰ মাজত তোক বিচাৰি হাহাকাৰ কৰে, অৱসাদত বিষণ্ণ মনে, ব্যাকুল হওঁ তোৰ কোলাত অকণ জিৰাবলে। পলমকৈ হলেও তোৰ আগমনত শান্তিৰ বৰষুণ পৰে, অনাবিল প্ৰশান্তিত ভ্ৰান্তি ভাগে, সংপৃক্ত হৈ তোৰ সৈতে মাতো মই আত্মভিমানে। নিৰ্জনতা থাকচোন অলপ কাষতে। ভাল লাগিল কবিতাটো বাইদেউ। আৰু ইয়াৰ পিছৰ কবিতাটো পাঠ কৰিবলৈ আগবাঢ়িছোঁ। কাবেৰী মহন্ত বাইদেউ, ফৌজদাৰীপট্টি, নগাঁও। বাইদেউৰ কবিতাৰ শিৰোনাম ৰদালিৰ ৰং। হেঁপাহৰ ৰদালি হৈ বুকুত তুমি আঁকি দিয়া ৰামধেনুৰ সাঁতোৰং, কেতিয়াবা প্ৰেৰণাৰে আজলি ভৰাই ঢালি দিয়া বুকুত ভৰপূৰকৈ, ৰদালিৰ আচলত গাঁঠি দিয়া প্ৰেমৰ বিতোপন সুশোভিতা মলয়া, অচিন পথৰ পথিক তুমি নিতে আহি নিৰলে বাকি দিয়া প্ৰেমৰ ঠিকনা, এটুকুৰা ডাৱৰ আঁৰে আঁৰে জুমি চাই, লুকাভাকু খেলা পুৰঠ বেলিটো হৈ, দুপৰত কেতিয়াবা বৰষা গীত হৈ, মেঘমল্লাই ঢাকি দিয়ে ৰিম ঝিমকৈ বৰষুণ, থপ থপ কলিজাত উশাহ হৈ তুমি, হিয়াত সাৱতে প্ৰেম বৈ, নৈৰ সোঁতত উটি যায় নল খাকুৰি, সাগৰৰ ঢৌত ভাঁহে শংখ মণিমুকুতা, প্ৰতিটো ঢৌৱে কঢ়িয়াই ৰদালি ৰঙেৰে চিকমিকি ৰূপৰেখা, হাত মেলি সুখবোৰ বুটলিবলৈ, ব্যাকুল মন অস্থিৰ হৈ আগুৱাই সংগ্ৰামী জীৱনৰ প্ৰতিটো ক্ষণ, শক্তিৰ প্ৰেৰণাৰে নিৰ্মল ৰদালিৰ পোহৰ ঢালি দিয়ে ৰদালিয়ে এসাগৰ প্ৰেম হিয়াই হিয়াই, জীৱন্ত কৰি তোলে নৱৰূপে বিচিত্ৰ অপাৰ অৱদানৰ। ৰদালিৰ ৰং ভাল লাগিল। আৰু এটা কবিতা পাঠ কৰোঁ। তাৰ কবিতা পাঠ কৰিম মই এনেকৈ উলিয়াই লওঁ, যাৰে ওলাই তাৰে কবিতা পাঠ কৰিম মই এতিয়া। কাৰ ওলাইছে জানো। এই কবিতাটো এইবাৰৰ যিগৰাকী মডেল দেৰগাঁৱৰ সংগীতা বৰা ৰাজখোৱা, আৰু সেই সংগীতা তাইৰ কবিতা ওলাই পৰিছে, গতিকে মই তাইৰ কবিতাটোকে পাঠ কৰোঁ। সংগীতা মোৰ লগৰ বাৰু, তাই বুলি কৈছোঁ। সংগীতাৰ কবিতাৰ শিৰোনাম দিনান্তত মেঘৰ গাজনি। সিদিনা হঠাতে টোপনিত খেপিয়াই ফুৰিছিলোঁ তাহানিৰ শৈশৱৰ সেই দিনবোৰ, য'ত নাৰিকল পাতেদি সৰকি অহা এমুঠি কেঁচা ৰ'দে মোক জোকাইছিল, পানী ভৰা ঘাটত নিদ্ৰাৰত শামুকৰ খোলা, খোচনিত তামোলৰ হাঁচতি কেঁকুৰা খোলাই দিবা কৰি যায়, তাহানিৰ ভৰা নৈ, দুকল ডকা বানত টোপনি ভাগিবনে, নে শীতৰ নিহালিখনত দূৰতে থাকিল। ভাল লাগিল
এয়া হ'ল আমাৰ মডেলগৰাকী, তাইৰ কবিতা পঢ়িলোঁ। আৰু আপোনালোকে সদায় ৰ'দালি কেনেকৈ মৰম চেনেহ দি যাব। আপোনালোকৰ সহায় সহযোগিতাৰ অবিহনে ৰ'দালি সদায় অপূৰ্ণ হৈ থাকিব। আৰু ইতিমধ্যে আমি ৰ'দালিৰ ফেব্ৰুৱাৰী সংখ্যাৰ কাম কৰি আছোঁ। জানুৱাৰী সংখ্যা ওলালে আৰু কোনোবাই যদি আপোনালোকে ৰ'দালিৰ গ্ৰাহক হ'ব বিচাৰে বা ৰ'দালিখন ল'ব বিচাৰে আপোনালোকে আমাক জনাব। ধন্যবাদ।